বিশেষকৈ ধন্যবাদ। এই পুথিখন ৰবীন্দ্ৰনাথ ঠাকুৰৰ পোষ্টমাষ্টাৰ পুথিখন প্ৰদৰ্শক ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰে মোক বিশেষ প্ৰেৰণা যোগাইছিল যে তুমি অনুবাদৰ কাম কৰা। ইতিমধ্যে এই পুথিখনৰ পোষ্টমাষ্টাৰ পুথিখনৰ গল্প পুথিখনৰ পোষ্টমাষ্টাৰ গল্পটো আজি প্ৰায় 10 বছৰ আগতে অসমীয়ালৈ মই অনুবাদ কৰিছোঁ। BA ষষ্ঠ ষাণ্মাসিকত এইটো গুৱাহাটী বিশ্ববিদ্যালয়ে অন্তৰ্ভুক্ত কৰিছিল। অসমীয়ালৈ অনুবাদ কৰি ছাত্ৰ ছাত্ৰী উপকাৰলৈ পঠিয়াইছিলোঁ। কিমান দূৰ সফল হৈছোঁ মই নাজানো, কিন্তু চেষ্টা কৰিছোঁ। যে ৰবীন্দ্ৰনাথ ঠাকুৰৰ গল্প পুথি অসমীয়ালৈ অনুবাদ কৰা বৰ কষ্টকৰ কাম। তেখেতৰ শব্দ, তেখেতৰ বাক্য গাঁথনি সহজসাধ্য নহয় আমাৰ পক্ষে। তৎসত্ত্বেও মই চেষ্টা কৰিছোঁ যে অসমীয়ালৈ অনুবাদ কৰোঁ। নিশ্চয় মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা, বিশেষকৈ অসমীয়া বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ নিশ্চয় উপকাৰত আহিব, বা আমাৰ অন্য বিভাগৰ অধ্যাপক অধ্যাপিকাসকল ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় পঢ়িব পাৰিব বুলি আশা ৰাখিয়ে মই এই কৰ্মত আগবাঢ়িছিলোঁ। তাৰে আজি প্ৰকাশ হ'ল। তাৰ কাৰণে মই আজি কিতাপখন উন্মোচন হোৱাৰ কাৰণে পুথিখন উন্মোচক হিচাপে ডক্টৰ দয়ানন্দ পাঠক ছাৰলৈ মোৰ বিশেষ ধন্যবাদ। আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰফুল্ল কুমাৰ নাথদেৱে অকণমান শব্দ আৰু বাক্য গাঁথনি চাই দিব, তেখেতলৈ মোৰ অজস্ৰ প্ৰণাম যাচিছোঁ। বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে যথেষ্ট লেখক লেখিকাই কিতাপ লিখিয়ে আছে, গল্পকাৰে গল্প লিখিয়ে আছে, কিন্তু তৎসত্ত্বেও আপোনাৰ কি ধাৰণা হয়? পঢ়ুৱৈৰ সংখ্যা কমিছে, পাঠকৰ সংখ্যা কমিছে, কি ভাবে? মানে এতিয়া পঢ়ুৱৈৰ সংখ্যা গ্ৰন্থটো ওলাই আছে, তাৰ বিপৰীতে গ্ৰন্থমেলাবোৰো হৈ থাকে, কিন্তু আপোনাৰ কি ধাৰণা হয়? এতিয়া চাওক, আজিকালি আধুনিক যিটো চিভিলাইজেশ্যন, যিটো গ্ল'বেলাইজেশ্যনৰ ফলস্বৰূপে আজিকালি অকলে আমি কি কৰোঁ, হাতেদি লিখিছিলোঁ, পঢ়িছিলোঁ, পঢ়ুৱৈৰ সংখ্যা কমি গৈছে। এইটো সঁচা কথা। আজিকালি নপঢ়ে মানুহে, কেৱল আমি মোবাইলটো লৈ ব্যস্ত হৈ থাকোঁ। কিন্তু পঢ়িলেহে প্ৰকৃতাৰ্থত আমি যিটো জ্ঞান সেইটোহে অৰ্জন কৰিব পাৰিম। অন্যথাই কিন্তু মোবাইলৰ যোগেদি যিখিনি আমি জ্ঞান পাম, সেইটো মই ভাবোঁ এটা বাস্তৱিক জগততকৈ পুথি অধ্যয়নৰ পৰা অধ্যয়ন কৰিলে যিটো বাস্তৱিক জ্ঞান আমি পাম, সেইটোহে প্ৰকৃতাৰ্থ জ্ঞান বুলি মই ভাবোঁ। Thank you.